নগাঁৱৰ বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীয়ে পত্নীক তালিবানী শাস্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। পত্নীক হাত ভৰি বান্ধি উলংগ কৰি গোপন অংগত লগালে জলকীয়া গুৰি। পত্নীক উলংগ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত এতিয়া ভাইৰেল কৰে পাখণ্ডটোৱে। যৌতুকৰ বাবে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ শফিকুল ইছলামৰ বিৰুদ্ধে। বটদ্ৰৱা আৰক্ষীয়ে মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে বোৱাৰীগৰাকীক। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ পাছতেই বটদ্ৰৱা আৰক্ষী থানাত শফিকুলৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। অভিযোগ অনুসৰি বটদ্ৰৱা আৰক্ষীয়ে শফিকুলৰ বিৰুদ্ধে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। এই মুহূৰ্তত পুনৰবাৰ আপোনাৰ গাৰ সৰ্বত্ৰ কঁপি উঠিব পৰা এটা খবৰ, যি ঘটনা সততে মানুহে আচলতে কৰিব নোৱাৰে। পশুতুল্য কোনোৱে এনেধৰণৰ কাণ্ড আচলতে কৰিব পাৰে, আৰু এনেধৰণৰ এটা পশুৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগ শুনিলে আপুনিও ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ সৰ্বশৰীৰ কঁপি উঠিব। কিয়নো নগাঁৱৰ বটদ্ৰৱাত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীয়ে পত্নীক তালিবানী শাস্তি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পত্নীক হাত ভৰি বান্ধি উলংগ কৰি গোপন অংগত লগালে জলকীয়া গুৰি। পত্নীক উলংগ কৰাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰে পাখণ্ডটোৱে। যৌতুকৰ বাবে পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ এতিয়া শফিকুল ইছলামৰ বিৰুদ্ধে।